এজাক বৰষুণ দিয়াৰ পাছতে কৃত্ৰিম বানৰ কবলত পৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী। এতিয়া কৃত্ৰিম বানৰ কবলত হাতীগাঁও, চানমাৰী, বেলতলা আৰু কৃত্ৰিম বানৰ কবলত পৰিছে মালিগাঁৱৰ বাটপথো। বৰষুণ দিলে জীয়াতো ভুগিবলগীয়া হয় বেলতলাবাসীয়ে। কৃত্ৰিম বানৰ বাবে ঘৰতে আবদ্ধ হৈ আছে এতিয়া বিভিন্ন প্ৰান্তৰ ৰাইজ। আৰু এনেদৰে তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে ঘৰতে। আৰু গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিয়াৰ পাছতেই অভাৱনীয় এক পৰিস্থিতিৰ উদ্ভৱ হয়, কৃত্ৰিম বানৰ সৃষ্টি হয়। আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ হাতীগাঁৱলৈ। নিৰঞ্জন আছে মোৰ সৈতে এই মুহূৰ্তত। নিৰঞ্জন, আজিও পুৱাৰে পৰা বৰষুণ দি আছে নেৰানেপেৰা, তাৰ পাছতেই মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া বান পৰিস্থিতি হাতীগাঁৱত কেনেকুৱা বৰ্তমান? চাওক অংকিতা, কিমান ভুগিব আচলতে জীয়া যন্ত্ৰণা মহানগৰবাসীয়ে। মোক যদি দেখিছে এই মুহূৰ্তত টেলিভিশ্যনৰ পৰ্দাত দেখিব, মোৰ সতীৰ্থ দ্বীপে দেখাব একাঠু পৰ্যন্ত পানী। আৰু ক'লৈকে পানী যদি মই দেখাওঁ, এই সমগ্ৰ যি আচলতে গুৱাহাটী মহানগৰী মাজমজিয়া যি হাতীগাঁও মূল পথ, এই হাতীগাঁও মূল পথ সমগ্ৰ পথছোৱা ইতিমধ্যে পানীৰ তলত ডুব খাই আছে। বিভিন্ন ধৰণৰ পথচাৰী, এই মুহূৰ্তত মই পৰিৱেশ দেখাই লৈছোঁ, পোনে পোনে পৰিৱেশ দেখাম। সতীৰ্থক অনুৰোধ জনাম, যিহেতু বিভিন্ন ধৰণৰ পথচাৰী কিদৰে ৰৈ আছে আচলতে কাৰ্যালয়লৈ আহি, কোনোদৰে যদি অফিচ কাছাৰীলৈ আহিছে কেনেদৰে ৰখি থাকিবলগীয়া হৈছে ঘণ্টাৰ পিছত ঘণ্টা। কিন্তু এয়া নতুন কথা নহয়, কথাটো হ'ল আটাইতকৈ ডাঙৰ কথা, এয়া নতুন কথা নহয়। গুৱাহাটী কৃত্ৰিম বানীৰ যি আচলতে প্ৰভাৱ, এই প্ৰভাৱ আচলতে এজাক মাত্ৰ মুষলধাৰ বৰষুণ আৰু এজাক মাত্ৰ মুষলধাৰ বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰী যি আচলতে সমগ্ৰ মহানগৰ যি আচলতে কৃত্ৰিম বানত ডুব যায়। আৰু এই মুহূৰ্তৰ পৰিৱেশ, মই পোনপটীয়া পৰিৱেশ দেখাইছোঁ। নিশা অহা এজাক মুষলধাৰ বৰষুণ, নিশা অহা মুষলধাৰ বৰষুণৰ পিছতেই গুৱাহাটীৰ বিভিন্ন ঠাইৰ লগতে এই মুহূৰ্তত অসম লাইভৰ দৰ্শকসকলক পোনপটীয়া পৰিৱেশ দেখাইছোঁ। হাতীগাঁও যি আচলতে মূল পথ, চিজুপাৰী হাইস্কুল পথ, এই সমগ্ৰ যি আচলতে পথছোৱা, এই সমগ্ৰ পথছোৱা কিন্তু এই মুহূৰ্তত পানীৰ তলত আবদ্ধ। আৰু কিমান সময়লৈকে আবদ্ধ থাকিব এয়াও কোনো অনিৰ্দিষ্ট। কিন্তু মই পুনৰ জনাইছোঁ, এই মুহূৰ্তত আচলতে যিসকল অফিচ কাছাৰীলৈ অহা ব্যক্তি, তেওঁলোকৰ সময় হৈছে, তেওঁলোকে ইতিমধ্যে বহু সময় আবদ্ধ হ'বলগীয়া হৈছে। ৰিক্সাৱালাকে ধৰি ঠেলাৱালাকে ধৰি তেওঁলোক যিসকল কৰ্মচাৰী, তেওঁলোকেও যিবা মই দাদা কথা পাতিম, আপোনাক দেখা গৈছে ৰৈ আছে। মই যদি এই মুহূৰ্তত আপোনাক সোধোঁ যে কিমান সময়ৰ পৰা ৰখি আছে আপোনালোকৰ এই যি আচলতে বানপানী হোৱাৰ লগে লগে ৰিক্সা চলাই আপোনালোকে যিদৰে আচলতে জীৱন চলাইছে বা জীৱন যাপন কৰিছে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? হয়, আমাৰ কষ্ট হৈ আছে বিৰাট। ৰিক্সা চলাব নোৱাৰোঁ, মানুহ উঠিব নোৱাৰে, যাব নোৱাৰে ৰাস্তাখনত। আমি কি কৰিম এতিয়া? গৰীব মানুহ, আমি কি কৰি খাম? ৰিক্সা চলাই খাব লাগে আমাক। ঠিক আছে দাদা, এইখিনিতে আমি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। হয়, তেওঁ এটা কথা কৈছে যে ৰিক্সা চলাই খায়, কিন্তু এই মুহূৰ্তত এই পানীৰ পথ, এই পানীৰ ওপৰে কিদৰে আচলতে ৰিক্সা চলিব, এই বিষয়টো চৰ্চা। তাৰ ভিতৰত যদি আপুনি চাই, এয়া নতুন কথা নহয়, কেতিয়ালৈ চলিব এই কথাও কিন্তু প্ৰশাসনে এই গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ। কাৰণ কিয়নো পুনৰ জনাইছোঁ, এজাক মাত্ৰ মুষলধাৰ বৰষুণ আৰু এজাক মাত্ৰ মুষলধাৰ বৰষুণৰ পিছতেই যি আচলতে মহানগৰীৰ হাহাকাৰ পৰিৱেশ হয়, এই মুহূৰ্তত পানীৰ ওপৰে চলিছে বুলি ক'ব লাগিব। পানীৰ ওপৰে মই যি পৰিৱেশ দেখাইছোঁ, পানীৰ ওপৰে আচলতে যান বাহন চলিছে, পানীৰ ওপৰে চলা যান বাহন আমি অসম লাইভৰ দৰ্শকসকলক দেখাইছোঁ। কিয়নো পুনৰ জনাইছোঁ, মহানগৰীত এজাক মাত্ৰ মুষলধাৰ বৰষুণ, তাৰ পিছতেই যি আচলতে কৃত্ৰিম বানত ডুব গৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ দেখাইছোঁ, এয়া হ'ল চিজুবাৰী আচলতে যি হাতীগাঁও যি মূল পথ, আৰু হাতীগাঁও মূল পথছোৱা এই মুহূৰ্তত যি আচলতে পানীৰে ভৰি পৰিছে। পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই এটা কথা পাতিম, যিটো আপোনালোকে এখন ৰাতিপুৱাই বাহন লৈ ওলাই আহে, বাহনখন লৈ আহি যেতিয়া এই পৰিৱেশ দেখে, বাহনখন লৈ আহি যেতিয়া এই পৰিৱেশ দেখে, এই পৰিৱেশে কি মনত আচলতে কেনে প্ৰভাৱ পেলায়? কি কৰিম আৰু, গাড়ী ওলাই আহি ক'তো যাব নোৱাৰোঁ, চব ৰাস্তাতে পানী হৈ গৈছে। হাতীগাঁৱতো আৰু বেছি পানী, আমি ভাড়াই মাৰিব নোৱাৰোঁ, গাড়ী কিস্তি দিব নোৱাৰিম। কি আহ্বান জনাব ৰাজ্য চৰকাৰলৈ? কি আহ্বান জনাম, ৰাজ্য চৰকাৰে যাতে ভাল কৰি ৰাস্তাটো পানী নোহোৱা কৰিব পাৰে, সেইটো আমি অনুৰোধ জনাইছোঁ ৰাজ্য চৰকাৰক। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ আচলতে পুৱাৰ যি আচলতে কৰ্মচাৰীসকল ওলাই আহে, তাৰ মাজত সমান্তৰালভাৱে দেখা গৈছে। আৰু এই মুহূৰ্তত যি আচলতে একাঠু পৰ্যন্ত পানী, মই পৰিৱেশ দেখাইছোঁ, এয়া পৰিৱেশ সম্পূৰ্ণ পথছোৱা মই দেখাবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক। আপুনি যদি চাই, এয়া এক দীঘলীয়া পৰিৱেশ বুলি ক'ব। হাতীগাঁও যি আচলতে মূল পথ, আৰু হাতীগাঁও মূল পথত এয়া মহানগৰ এই মুহূৰ্তত মহাসাগৰলৈ ৰূপান্তৰ হৈছে। কিয়নো পুনৰ জনাইছোঁ, এজাক মাত্ৰ মুষলধাৰ বৰষুণ, আৰু মুষলধাৰ বৰষুণ হোৱাৰ লগে লগে যে এই পৰিৱেশ সৃষ্টি হয়, কেতিয়ালৈ এই পৰিৱেশ থাকিব, কেতিয়ালৈ গুৱাহাটী স্মাৰ্ট চিটি এই পৰিৱেশ দেখা পাব বা জমৰ যন্ত্ৰণা ভুগিব ৰাইজে, এই কথা কিন্তু এই মুহূৰ্তত বিশেষভাৱে আচলতে ৰাজ্য চৰকাৰৰ চকুত পৰিবলগীয়া গোচৰ। আৰু তাৰ সমান্তৰালভাৱে পৰিৱেশ দেখাইছোঁ, পথচাৰী ৰখি আছে, এই মুহূৰ্তত পাৰ হ'ব পৰা নাই। সমান্তৰালভাৱে দেখাইছোঁ যাতায়াত ব্যৱস্থা আচলতে কিদৰে আচলতে অচল হৈ পৰিছে। আৰু এই মুহূৰ্তত যদি পৰিৱেশ দেখাইছোঁ, পোনে পোনে অসম লাইভৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, এয়া পৰিৱেশ হ'ল গুৱাহাটী মহানগৰী যি হাতীগাঁওস্থিত যি চিজুবাৰী হাইস্কুল পথ, আৰু মূল পথছোৱা সম্পূৰ্ণভাৱে পানীত
আচলতে ডুব গৈছে, কৃত্ৰিম বানত ডুব গৈছে আৰু পৰিৱেশ দেখাইছোঁ। পোনে পোনে মন্তব্য ল'বলৈও চেষ্টা কৰিম। বিভিন্ন আচলতে যাতায়াত ইতিমধ্যে ৰখি থকা দেখা গৈছে। তেওঁলোকে আচলতে ক'ৰ পৰা আহিছে, ক'লৈ যাব, আচলতে তেওঁলোকে কিয় ভুক্তভোগী, এই কথা পাতিবলৈ আমি পুনৰবাৰ চেষ্টা কৰিম। যদি মই পুনৰ জনাইছোঁ, প্ৰশাসনৰ চকুত প্ৰায়ে দেখা যায় যে আচলতে মহানগৰ কৃত্ৰিম বানপানীৰ যি আচলতে পৰিৱেশ দাদা ৰৈ থকা দেখা পাইছোঁ, স্কুটি লৈ ওলাই আহিছে। ক'লৈ যাব এই মুহূৰ্তত আচলতে ইমান পানীৰ মাজত? মই যাম মোৰ ঘৰলৈকে, অনুপম নগৰত। পানী ইয়াতে আজি ধন্যবাদ জনাইছোঁ নিৰঞ্জন আপোনাক। এই মুহূৰ্তত এয়া হাতীগাঁৱৰ পৰিস্থিতি, শেহতীয়া পৰিস্থিতি আমি দেখুৱাইছোঁ। নিশাৰে পৰা বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ ফলতেই মহানগৰীৰ বিভিন্ন প্ৰান্ত পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। হাতীগাঁও, চানমাৰী, বেলতলা আৰু বিভিন্ন ঠাইত এতিয়া বান পৰিস্থিতিৰ পুনৰ উদ্ভৱ হৈছে।